ইছলাম ধৰ্ম গ্ৰহণ কৰিলে বিশ্ববিখ্যাত সাংবাদিক দীপ চৌধুৰীয়ে। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। শুকুৰবাৰৰ নামাজৰ পাছত ইছলাম ধৰ্ম গ্ৰহণ কৰিলে সাংবাদিক গৰাকীয়ে। ইছলাম ধৰ্ম গ্ৰহণ কৰি ক'লে, মই মোৰ স্ব ইচ্ছাই ইছলাম ধৰ্ম গ্ৰহণ কৰিছো। সকলোৰে বাবে এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে দীপ চৌধুৰী। সামাজিক মাধ্যমত এই খবৰ বিয়পি পৰিছে, কিয়নো এগৰাকী ক্ৰীড়া সাংবাদিক এবাৰ দাৰুল ইছলাম শ্বাহী মছজিদত শুকুৰবাৰৰ নামাজৰ পাছত ইছলাম ধৰ্ম গ্ৰহণ কৰিলে। জনপ্ৰিয় ইছলামিক মন্তব্যকাৰী আব্দুল হাই সাইফুল্লাহৰ উপস্থিতিত শাহাদাত পাঠ কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিলে জনপ্ৰিয় ক্ৰীড়া সাংবাদিক দীপ চৌধুৰীয়ে। আৰু এই খবৰে ইতিমধ্যে সামাজিক মাধ্যমত তোলপাৰ লগাই তুলিছে, কিয়নো এইবাৰ এগৰাকী ক্ৰীড়া সাংবাদিকে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পাছত নতুনকৈ কি নাম ৰাখিব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। ক্ৰীড়া সাংবাদিক দীপ চৌধুৰীৰ ঘৰ বাংলাদেশত, আৰু উক্ত খবৰে এতিয়া সামাজিক মাধ্যমকে আদি কৰি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে।